নমস্কাৰ দৰ্শকসকল, আহিছো অন্য এটা বিষয়ৰ মাজলৈ। মিয়াসকলে বিজেপিক ভোট দিয়ক, বিজেপি কেণ্ডিডেট নাথাকিলে নিৰ্দলীয় প্ৰাৰ্থীক হলেও ভোট দিয়ক, এই আহ্বান জনালে মুস্তাফা কামাল আজহাৰীয়ে। উল্লেখযোগ্য যে আজহাৰী ডাঙৰীয়া নিজেই এগৰাকী মিয়া জনগোষ্ঠীৰ লোক। কথা হল, যিটো সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতি মুহূৰ্ততে মিয়াসকলক টাৰ্গেট কৰি বিভিন্ন ধৰণৰ বক্তব্য ৰাখি আহিছে, সেইটো সময়ত তেওঁ কিয় এনে আহ্বান জনাইছে নিজৰ মানুহবোৰক? আহক তেওঁ কি কৈছে অকণমান শুনি লওঁ। অসমত যিমান আমাৰ মিয়া মানুহ আছে, সকলো মিয়া মানুহক মই এটা কথা অনুৰোধ জনাম, চাওক, যদিহে নিজৰ ভৱিষ্যত সুৰক্ষিত কৰিব বিচাৰে, এবাৰ সকলোৱে বিজেপিক ভোট দিয়ক। আৰু সেই 22টা সমষ্টি, যি 22 সমষ্টিত বিজেপিয়ে টিকেট নিদিয়ে, সেই 22 সমষ্টিত আমাৰ মিয়া মানুহখিনিয়ে কি কৰিব লাগে? নিৰ্দলীয় আপোনাৰ কেণ্ডিডেট থিয় কৰাই জিকাব লাগে। নিৰ্দলীয় কেণ্ডিডেট জিকাই তাৰপিছত সেই কেণ্ডিডেটখিনিক বা সেই বিধায়কসমূহক লগত লৈ পেলাই অসম চৰকাৰৰ লগত আলোচনাত বহি যাব লাগে যে আমি অসমীয়া হওঁ, আমি বাংলাদেশী নহওঁ বা আমি পাকিস্তানী নহওঁ, বাংলাদেশৰ কথা আমি নাভাবো, পাকিস্তানৰ কথা আমি নাভাবো, তেনেকুৱা কোনো কথা নাই। আমি অসমীয়া, অসমৰ জাতি ভেটিৰ কাৰণে আমি জান দিম, প্ৰাণ দিম। আমাৰ যিবোৰ ভুল হৈছিলে, ভৱিষ্যতে আমি সেইবোৰ ভুল নকৰো। অসমৰ সভ্যতা, সংস্কৃতি, কলা কৃষ্টিখিনি আমি মানি চলিম। ঠিক আছে, তেনেকুৱা আলোচনা মুখ্যমন্ত্ৰীৰ লগত কৰিব লাগিব। সেই নিৰ্দলীয় যিখিনি বিধায়ক হ'ব, সেই বিধায়কখিনিক লগত লৈ পেলাই কৰিব লাগিব। তেতিয়া 26ত যেতিয়া বিজেপি জিকিব, জিকাৰ পিছত কিবা নহয় কিবা এটা শান্তিৰ এটা বাতাবৰণ অসমত সৃষ্টি হ'ব পাৰে সেই মিয়া মানুহখিনিক লৈ পেলাই। সেয়েহে মই সকলোকে অনুৰোধ জনাই আছো, যোনে কষ্ট দিছে নহয় তেওঁৱে আপোনাক সুখ দিব, যোনে দুখ দিয়ে তেওঁৱে সুখ দিব আপোনাক। দুখ যিজনে দিছে সেইজনৰ পৰা সুখ নলয়, যদি বেলেগৰ পৰা সুখ লয় নহয়, সেই সুখে কিন্তু আপোনাৰ সেই দুখখিনি কি কৰিব নোৱাৰে, মিটাব নোৱাৰে। বুজিছেনে? যোনে দুখ দিয়ে তেওঁৱে সুখ দিব আপোনাক, যোনে কষ্ট দিয়ে তেওঁৱে শান্তি দিব আপোনাক। গতিকে বিজেপিয়ে যদি কষ্ট দিছে, বিজেপিয়ে শান্তি দিব, বিজেপিয়ে সুখ দিব, আনন্দ দিব। তাৰ বাবে আমি বিজেপিৰ যিখিনি অসম আৰু অসমৰ সভ্যতা সংস্কৃতিৰ প্ৰতি যিখিনি বিজেপিয়ে কৰিবলগীয়া কৰি আছে, সেইখিনিক আমি সমৰ্থন কৰিব লাগিব। আমিও অসম আৰু অসমীয়াৰ প্ৰতি আমাৰ দায়িত্বখিনি কি কৰিব লাগিব? আমি পালন কৰিব লাগিব। আমিও অসমীয়া হ'ব লাগিব, বাংলাদেশী নহয়, পাকিস্তানী নহয়, সেইবোৰ চিন্তাধাৰা এৰিব লাগিব, অসমীয়া হ'ব লাগিব। সেয়েহে মই সকলোকে কৈ আছো, আপোনালোকে 22 সমষ্টিত আপোনালোকে নিৰ্দলীয় কেণ্ডিডেট থিয় কৰাওক। যি 22 সমষ্টিত বিজেপিয়ে নেখেলে আৰু সেই নিৰ্দলীয় কেণ্ডিডেট জিকাই, সেই নিৰ্দলীয় বিধায়কসকলক লগত লৈ চৰকাৰৰ লগত আলোচনাত বহি যাওক। চৰকাৰৰ লগত আলোচনাত বহি যাওক, তেতিয়াহে চৰকাৰে আপোনালোকক শান্তি দিব, মৰম দিব, আদৰ দিব, চেনেহ দিব। নহলে কিন্তু যদি খালি বিজেপিয়ে যিবোৰ অঞ্চলত বিজেপিয়ে নেখেলে, সেইবোৰ অঞ্চলত যদি খালি আজমল জিকিলে আৰু যদি খালি ধৰক তাত কংগ্ৰেছ জিকে বা আমচু, নেমচু, ফেমচু, ঠেমচু ইহঁত যদি জিকে, তেতিয়াহলে কিন্তু এনেকুৱাকে উচ্ছেদ চলাব নহয়, আল্লাহৰ কসম। কোনেও বচাব নোৱাৰিব, কোনেও ৰক্ষা কৰিব নোৱাৰিব, কোনেও সুৰক্ষিত কৰিব নোৱাৰিব, কোনেও আনন্দ দিব নোৱাৰিব, কোনেও সুখ দিব নোৱাৰিব, কোনেও সান্তনা দিব নোৱাৰিব, কোনেও চকুৰ পানী মুচিব নোৱাৰিব। এনেকুৱাকেই উচ্ছেদ হব। কিন্তু মই ভৱিষ্যতবাণী কৰি দিছো, মই যিহেতু আপোনালোকক ভাল পাওঁ, আপোনালোকক এটা কোটিটকীয়া পৰামৰ্শ মই দি দিছো। এই কোটিটকীয়া পৰামৰ্শ আপোনালোকে এবাৰ ভাবি চাব। অসমত আপোনালোকৰ হয় কোনেও ইমান ভালকে নাভাবিলে, চবেই আপোনালোকক লৈ গেম খেলিলে, আপোনালোকৰ ভোটক লৈ পেলাই গেম খেলিলে, নিজে ৰজা হবলৈ কাৰণে আপোনালোকক ডুবালে, আপোনালোকৰ কান্ধাত, আপোনালোকৰ মূৰত ভৰি থৈ পেলাই নিজে থিয় হৈ থাকিলে আৰু আপোনালোকক ডুবাই পেলালে, বোকাত আপোনালোকক একেবাৰে সোমাই দিলে, বুজিছেনে? গাঁতত পেলালে আপোনালোকক, নিজে ৰজা হল। এতিয়া বুজিছেনে, এই আজমলৰ পাৰ্টি ওলাইছে, আমচুৰ পাৰ্টি ওলাইছে, ৰেজাউল কৰিম ওলাইছে, ইহঁতি আপোনালোকৰ মূৰত ভৰি থৈ ইহঁতি ৰজা হব বিচাৰি আছে, ইহঁতি হব বিধায়ক, আৰু আপোনালোকৰ ঘৰত চলিব বুলডোজাৰ। আপোনালোকে খালি ভোটটো দি পেলাই ৰেজাউল কৰিমক জিকাওক, খালি ভোট দি পেলাই আজমলক জিকাওক না, তাৰপিছত চাব আপোনালোকৰ ঘৰত যদি বুলডোজাৰ নচলিছে। আপোনালোকে যে ভোট দিছে, সেই ভোট দিয়াটো যে ভোট দি পেলাই যে আপোনালোকে আজমলক জিকালে বা ৰেজাউল কৰিমক জিকাব, এইটো কথাতেই বিজেপিৰ খং উঠিব। এইটো কথাতেই বিজেপিৰ খং উঠিব যে তহঁতি যদি আজমলকে জিকাইছো, তহঁতি যদি ঘূৰি ঘূৰি সেই ৰেজাউল কৰিমকে জিকাইছ, যি ৰেজাউল কৰিমে
শিৱসাগৰক ধুবুৰী বনাই দিম বুলি কৈ দিব পাৰে, যি ৰেজাউল কৰিমে শিৱসাগৰ ডিচিজন মিয়া কৰি দিম বুলি ক'ব বিচাৰে, তেনেকুৱা ৰেজাউল কৰিমকে যদি তহঁতি জিকালি, সেই আজমলকে যদি তহঁতি জিকালি, সেই কংগ্ৰেছকে যদি তহঁতি জিকালি, তেতিয়াহ'লে তহঁতৰ ঘৰত আমি বুলডোজাৰ নচলালে কাৰ ঘৰত চলাম? চৰকাৰী মাটিৰ পৰা উঠ, চব উঠ, চৰকাৰী মাটি খালী কৰ। সেইটোৱে হ'ব লাষ্টত, এইটোৱে লাষ্টত হ'ব। মই ভৱিষ্যতবাণী কৰিছো, বাৰে বাৰে কৈছো, অসমৰ সকলো মিয়া মানুহক মই অনুৰোধ জনাই আছো, নিৰ্দলীয় আপোনালোকে কেণ্ডিডেট থিয় কৰাই পেলাই আপোনালোকে নিৰ্দলীয় ভোট মাৰক, চব নিৰ্দলীয় ভোট মাৰক। 102টা সমষ্টিত বিজেপিয়ে কেণ্ডিডেট দিব, তাত বিজেপিক ভোট মাৰক। বুজি পাইছে? 102টা সমষ্টিত য'ত বিজেপিয়ে খেলিব, বিজেপি কেণ্ডিডেট থাকিব, তাত বিজেপি ভোট মাৰক। আৰু য'ত বিজেপি কেণ্ডিডেট নাথাকিব, তাত নিৰ্দলীয় ভোট মাৰক। আৰু সেই নিৰ্দলীয় বিধায়কসকলক লগত লৈ চৰকাৰৰ লগত আলোচনাত বহক। এটাই হৈছে আন্যাগর একটাই উপায়, যে রাস্তা দিয়ে আন্যারা বাজবার পাবেন, এর ছাড়া আন্যাগর বাঁচার কোনো বুদ্ধি শুদ্ধি নাই। আর কেউ আন্যাগরে বাঁচাইবার হয়তো না, কোনো পীর সাহেব বাঁচাইবার হয়তো না, কোনো হুজুরে বাঁচাইবার হয়তো না, কোনো মুল্লাই বাঁচাইবার হয়তো না, কোনো মসজিদের ইমামে বাঁচাইবার হয়তো না, কোনো মুফতি মৌলানায় বাঁচাইবার হয়তো না, কোনো আজমলে বাঁচাইবার হয়তো না, রেজাউল করিমে বাঁচাইবার হয়তো না, কংগ্রেসে বাঁচাইবার হয়তো না, পাইজানে বাঁচাইবার হয়তো না, কেউ বাঁচাইবার হয়তো না। দৰ্শকসকল, মুস্তাফা কামাল আজাহাৰীৰ বক্তব্য সম্পৰ্কে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট বক্সত লিখিব। মই ক'ব বিচাৰো, কংগ্ৰেছকে ভোট দিয়ক অথবা বিজেপিকে দিয়ক, মিয়া ভাইসকলে কিন্তু ৰাজনৈতিক চিন্তাৰ ঊৰ্ধলৈ গৈ গভীৰভাৱে কিছু কথা ভাবিবৰ হ'ল। আমি সকলোৱে জানো যে পূৰ্ববংগৰ পৰা মিয়াসকলক আনিছিল ব্ৰিটিছসকলে অধিক শস্য উৎপাদনৰ উদ্দেশ্য আগত ৰাখি। একেদৰে চাহ জনগোষ্ঠীকো আনিছিল ব্ৰিটিছসকলেই চাহ বাগানৰ শ্ৰমিক হিচাপে। চাহ শ্ৰমিকসকল আজি বৃহত্তৰ অসমীয়া সমাজৰ সৈতে মিলি যোৱাই নহয়, তেওঁলোকে আজি জনজাতিকৰণো বিচাৰিব পৰা হ'ল। অসমীয়া সমাজখনে তেওঁলোকক আদৰি ল'লে, কিন্তু মিয়াসকলৰ ক্ষেত্ৰত তাৰ ওলোটা হ'ল কিয়? মূল সুঁতিয়ে একাংশ অসমীয়াই ক'ৰবাত কেনেবাকৈ আজিও তেওঁলোকক অসমীয়া হিচাপে ভাবিব নিবিচাৰে কিয়? কিয় তেওঁলোকক লৈ একাংশ অসমীয়া আজি শংকিত? ক'ৰবাত নিশ্চয় কিবা এটা খেলি মেলি থাকিবই লাগিব। বহুতে ভাবিব পাৰে যে মিয়াসকল মুছলমান বাবেই এনেকুৱা হ'বলৈ পাইছে। মোৰ মতে এয়া ভুল উত্তৰ। কাৰণ অসমত কেৱল মিয়াসকলেই মুছলমান নহয়, আন মুছলমানো আছে অসমত। তেওঁবিলাকৰ ক্ষেত্ৰত ধৰ্মই সমস্যাৰ সৃষ্টি কৰা আমি দেখা নাই। গতিকে আকৌ কওঁ, ধৰ্ম ৰাজনীতি আদিৰ ঊৰ্ধলৈ গৈ মিয়া জনগোষ্ঠীৰ শিক্ষিত লোকসকলে এই বিষয়ে চিন্তন মন্থন আৰম্ভ কৰক, অন্যথা এনেধৰণৰ পৰিৱেশ সৃষ্টি হৈয়ে থাকিব। গতিকে আকৌ কৈছো, আপোনালোকৰ অভিমত নিশ্চয় কমেণ্ট বক্সত লিখিব। আজহাৰী ডাঙৰীয়াৰ এই পৰামৰ্শ, নিজৰ জনগোষ্ঠীটোক তেওঁ যিবোৰ পৰামৰ্শ দিছে, সেইবোৰ পৰামৰ্শ মানিলেই মিয়াসকলৰ সমস্যা সমাধান হ'বনে? মূল সুঁতিৰ অসমীয়াই তেওঁলোকক আদৰি ল'বনে? নিশ্চয় কমেণ্ট বক্সত লিখিব। আজিলৈ এৰিছো, ভালে থাকক, কুশলে থাকক, ধন্যবাদ।